নমস্কাৰ। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আজি এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আমি এক বিশেষ এটা ষ্টুডিঅ'ত উপস্থিত হৈছোঁহি। গুৱাহাটীৰ 6 মাইল স্থিত যি জয়ানগৰৰ অনুয়োগ ষ্টুডিঅ', সেই ষ্টুডিঅ'ত আমি উপস্থিত হৈছোঁহি আৰু আমাৰ লগত উপস্থিত আছে এই মুহূৰ্তত এই অনুয়োগ যি ষ্টুডিঅ', সেই ষ্টুডিঅ'ৰ যিগৰাকী স্বত্বাধিকাৰ লগতে প্ৰশিক্ষক অনুৰাধা মহন্ত বাইদেউ আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে। প্ৰথমে মই বাইদেউক আজি আমাৰ এই এনি ভাৰত 24 এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বহুত বহুত ধন্যবাদ। বাইদেউ, আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, গতিকে আমি কেইটামান বিশেষ কথা পাতিবৰ কাৰণে আমি আপোনাৰ ওচৰত উপস্থিত হৈছোঁহি। আচলতে এই যে যোগ কি আচলতে, বা এইটো কৰিলে কি হয়, বা কেনেদৰে কৰিলে মানুহ উপকৃত হয়? প্ৰথমতে মই এনি ভাৰতৰ সমূহ দৰ্শকক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোগ কি হয় বুলি ক'লে আচলতে আমাক ঋষিমুনিসকলে দি যোৱা এটা আশীৰ্বাদ বুলি ক'ব লাগিব। আৰু সুস্থ এক জীৱনশৈলী, আমি শুই উঠাৰ পৰা ৰাতি শোৱালৈকে যি জীৱনটো আমি উদযাপন কৰোঁ বা পৰিচালিত কৰোঁ যি ধৰণে নিজকে, গতিকে সেই সমূহ প্ৰক্ৰিয়াক আচলতে যোগৰ মাজত ৰাখিব পাৰোঁ আমি। সেই লাইফষ্টাইল বুলি ক'ব পাৰি আপোনাৰ এটা যোগক। হয়, এই যে যিটো লাইফষ্টাইল বুলি আপুনি কৈছে, বা যোগ কৰিলে ঋষিমুনিসকলৰ এক অৱদান বুলি কৈছে, আমাৰ আশীৰ্বাদ বুলি কৈছে, আচলতে কিবা বয়সৰ সীমা থাকে নেকি, বা কিমান বয়সৰ পৰা কিমান বয়স কৰিব লাগিব, বা শিশুসকলৰ কিমান বয়সৰ পৰা কৰিব পাৰিব, এনেকুৱা কিবা কথা থাকে নেকি? শিশুসকলৰ ক্ষেত্ৰত সীমাবদ্ধতা থাকে। 5 বছৰমানৰ পৰা তেওঁলোকে আচলতে যোগৰ কঠিন আসনসমূহ অনুশীলন কৰিব পাৰে। বাকী আপুনি বৃদ্ধলৈকে সকলো বয়সৰ লোকে আচলতে যোগ অনুশীলন কৰিব পাৰে, তাত কোনো সীমাবদ্ধতা নাই। কি কি দিশত, আজি যদি আপুনি অকণমান মুকলিকৈ কয়, কি কি দিশত আচলতে শাৰীৰিক হওক মানসিক হওক এই যোগ কৰিলে আচলতে মানুহ কেনেদৰে উপকৃত হ'ব পাৰে, বা কি কেনেধৰণৰ উপকৃত হৈছে বৰ্তমানলৈকে? যোগে আচলতে এজন ব্যক্তিৰ সৰ্বাংগীন বিকাশ কৰে। তেওঁ শাৰীৰিক, মানসিক, আধ্যাত্মিক লগতে সামাজিক বিকাশতো সহায় কৰে। আৰু যোগ কৰিলে আচলতে মানুহজনৰ শাৰীৰিক সুস্থতা আহে। তেওঁ যদি কিবা বডি অৰ্গেনছ কিবা আনহেল্ডি হৈছে বা উইক হৈছে, সেইখিনি আৰু বেছি শক্তিশালী হ'ব। আৰু লগতে প্ৰাণায়াম যেতিয়া আমি কৰোঁ, যোগৰ আসন প্ৰাণায়াম এনেকৈ ভাগ আছে, অষ্টাংগ যোগ আছে। গতিকে সেই অষ্টাংগ যোগৰ প্ৰক্ৰিয়া যেতিয়া আমি অনুশীলন কৰিম, এজন ব্যক্তি শাৰীৰিকভাৱে সুস্থতা হ'ব, লগতে মানসিকভাৱে অধিক উত্তৰণ লাভ কৰিব। মানসিক শান্তি এতিয়া মেইন কাৰণ হৈছে মানসিক অশান্তিটো মানে বেছি বাঢ়ি গৈছে। গতিকে মানসিক সুস্থতাৰ ক্ষেত্ৰত যোগৰ আসন প্ৰাণায়ামে বহুত বেছি হেল্প কৰে। আৰু অকলটো আমি শাৰীৰিক আৰু মানসিকভাৱে এজন ব্যক্তি সুস্থ থাকিলে নহ'ব, তেওঁতো সমাজখনকো ধৰি ৰাখিব লাগিব। তেওঁতো সামাজিক সুস্থতাটো তেওঁৰ ক্ষেত্ৰত লাগিব। যদি এজন মানুহ নিতৌ ঘৰৰ ভিতৰতে থাকে, তেওঁ মানুহ নামাতে, তেওঁ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কিন্তু ওচৰ চুবুৰীয়াৰ লগত ভাল নহয়, তেতিয়াতো আমি ক'ব নোৱাৰোঁ। গতিকে সেই সামাজিক সুস্থতাটো যোগে আনি দিয়ে। আচলতে যোগে আমাক ভাতৃত্ববোধৰ এনাজৰীয়ে বান্ধে, একাগ্ৰ কৰে নিজৰ কামখিনিত। এই গোটেই বস্তুখিনিয়ে যোগে আমাক দিয়ে। আৰু এজন ব্যক্তিৰ শিশুৰ পৰা বৃদ্ধলৈকে এজন ব্যক্তিৰ সৰ্বাংগীন বিকাশত আচলতে যোগে সহায় কৰে। এতিয়া বাইদেউ বিভিন্ন দিশ থাকে। এতিয়া বৰ্তমান প্ৰতিযোগিতাৰ যুগ, তাৰপৰা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ, মানুহ যান্ত্ৰিকতাৰ মাজত সোমাই পৰিছে। বহু ধৰণৰ মানুহৰ কামৰ মানসিক প্ৰেছাৰ থাকে, তাৰ লগতে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ বৰ্তমান যিটো বোজা, সেই বোজা থাকে। গতিকে মই প্ৰথমে আপোনাক শিশুসকলৰ যদি আমি কথা কওঁ, ছাত্ৰ ছাত্ৰীসকলৰ যিটো শিক্ষাৰ বোজা, সেই বোজাটো নাইকিয়া কৰিবৰ কাৰণে যোগক কেনেদৰে আছে? আচলতে শিশুসকলৰ আজিকালি আমাৰ ইয়াতে যিমান শিশু আহে, বহুতৰে মই দেখা পাওঁ ৰেছপিৰেটৰী ছিষ্টেমৰ উইকনেছ এটা থাকে, মানে উশাহ নিশাহ শ্বাস প্ৰশ্বাসৰ এইখিনি থাকে, খুব বেছি থাকে। আৰু তেওঁলোকে যিহেতু ডাঙৰ গধুৰ বোজা কঢ়িয়াই পেলাই স্কুললৈ যাব লাগে, পঢ়াৰ আজিকালি বহুত প্ৰেছাৰ থাকে। গতিকে তেওঁলোকৰ বহুত পেইন থাকে, পিঠি চিঠি বিষ হয় খুব সাধাৰণতে। গতিকে শিশুসকলক যেতিয়া আমি সৰুৰ পৰা যোগ অনুশীলন কৰিবলৈ দিম, তেতিয়া তেওঁলোকৰো সেই মই কোৱাৰ নিচিনা সৰ্বাংগীন বিকাশ সাধন হ'ব। তেখেতসকলে কনচেনট্ৰেশ্যন পাৱাৰটো বাঢ়ি যাব, একাগ্ৰতাটো যিটো বাঢ়ি যাব। আৰু লগতে তেওঁলোকে শাৰীৰিকভাৱে অধিক শক্তিশালী অনুভৱ কৰিব, ভাগৰ খুব সোনকালে নালাগিব। গতিকে এজন শিশুক মানে সৰুকালৰ পৰা যদি যোগৰ প্ৰশিক্ষণ দিয়া যায়, তেওঁৰ ৰিজাল্ট বহুত ভাল হ'ব। তেওঁ গোটেই চাৰিওফালে খেলা ধূলাত বেছি ভাল হ'ব, তেওঁৰ সৰ্বাংগীন উন্নতি হ'ব, মই এইটোৱে কওঁ। এতিয়া যদি আমি কওঁ, যিসকলে কাৰ্যালয়ত কৰ্মৰত, বিশেষকৈ চাকৰিয়াল শব্দটো যদি আমি ক'ব পাৰোঁ, তে সেইসকলৰ বিভিন্ন ধৰণৰ মানসিক প্ৰেছাৰ থাকে, সেইসকল নিৰ্মূল কৰিবৰ কাৰণে কেনেদৰে?
হয়, মই চাকৰিয়ালসকলৰ ক্ষেত্ৰত এটা বিশেষ প্ৰব্লেম দেখা যায়, তেওঁলোকৰ চাৰ্ভাইকেল পেইন হয়। আপোনাৰ অসমীয়াত এষাৰ কথা আছে ন, কান্ধত বোজা লৈ ফুৰোঁ বুলি আমি। সঁচাকৈ হয়, যেতিয়া আমাৰ কামৰ প্ৰেছাৰ বাঢ়ে বা আমি কিবা চিন্তাত থাকোঁ, তেতিয়াহ'লে আমাৰ এই কান্ধৰ অংশটো খুব পেইন হয়। বোজাবিলাক মানে ইয়াতে গোট খোৱাৰ নিচিনা। গতিকে ইয়াৰ কাৰণে কিছুমান আসন থাকে, আৰু তেওঁলোকে আমি ইমান সহজভাৱে ইয়াত কিছুমান টেকনিক আচলতে দেখুওৱা যায় যে আমি এতিয়া চকীত বহি আছোঁ, চকীত বহি থাকিও কিছুমান এনেকুৱা আসন প্ৰাণায়াম কৰিব পাৰে যিটো মানে দিনটোৰ ব্যস্ততাখিনিৰ মাজতো তেওঁলোকে অফিচতো প্ৰেক্টিছ কৰিব পাৰে। গতিকে তেনেকুৱা ধৰণে চাকৰিয়ালসকলৰ বাবেও বিভিন্ন ধৰণৰ আসন অনুশীলন কৰিবলগীয়া থাকে। খুব সহজতে আচলতে নিজকে সুস্থ ৰাখিব পাৰে। যোগৰ এনেকুৱা কিছুমান নিয়ম আছে, আমি বহুত সময় দিব নালাগে, কিন্তু দিনটোৰ যদি 15-20 মিনিট সময়ো আপুনি যোগৰ নামত দিয়ে, তেতিয়াহ'লে নিজকে সুস্থ ৰখাত বহুতখিনি সহায় হয়। মই যিটো মনত ভাবিছোঁ সেই প্ৰশ্নটোকে আপুনি উত্তৰটো দিলে আচলতে, যে দিনটোৰ ভিতৰত বিভিন্ন সময় ব্যস্ততা থাকে, তাৰপিছত বহুতে আজিকালি কয় যে জিমলৈ যায় বা খেলা ধূলা কৰে। আচলতে জিমলৈ যোৱা হওক, খেলা ধূলা কৰা হওক আৰু যোগ, ইয়াৰ মাজত আচলতে পাৰ্থক্য কি আছে? আচলতে যিকোনো এটা শৰীৰক লৈ কৰা এক্টিভিটিয়ে খুবেই বেছি ভাল, বেনিফিচিয়েল বুলি মই ক'ম। কিন্তু যোগৰ ক্ষেত্ৰত অলপ বেলেগ। আজি দেখিছে আন্তৰ্জাতিক যোগ দিৱস আমি উদযাপন কৰি আছোঁ। অকল ভাৰতেই নহয়, ভাৰতত উৎপত্তি হোৱা এটা বিষয় বস্তু আপুনি সমগ্ৰ বিশ্বই আদৰি লৈছে। এইটো চাইণ্টিফিকেলি ৰিচাৰ্চ হৈছে ইয়াৰ মাজত। খেলা ধূলাটো বহুত আমি কৰি থাকোঁ সৰুৰে পৰা, কিন্তু সেইখিনিতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে মানে একেলগে উদযাপিত হোৱা নাই। মই এটাই ক'ম, যোগৰ অনুশীলনসমূহ সম্পূৰ্ণ বেলেগ, আৰু মানসিক স্থিতিটো তাত স্থিৰতাটো বেলেগ লাগে, বা উশাহ নিশাহৰ তাৰ লগত মানে সন্নিৱিষ্ট হৈ থাকিব। আমি প্ৰত্যেকটো প্ৰেক্টিছত আমি উশাহ নিশাহ কেনেকৈ ল'ম, এৰিম, এইবোৰ মানে আচলতে যোগ বুলি ক'লে আমি শৰীৰৰ লগত মন আৰু আত্মাৰ কানেকশ্যনটো ফিল কৰোঁ। কিন্তু মই ভাবোঁ জিমত চাগে সেইখিনি নহয়, আৰু সেই মানে উশাহ নিশাহৰ প্ৰক্ৰিয়াটোৰ লগত তেওঁলোকে এইটো নাৰাখে, বেলেঞ্চটো নাৰাখে। কিন্তু যোগৰ ক্ষেত্ৰত বা আন খেলা ধেমালিৰ ক্ষেত্ৰতকৈ যোগৰ ক্ষেত্ৰত এইটোৱে পাৰ্থক্য যে ইয়াত শৰীৰৰ লগত মনক গুৰুত্ব কানেকশ্যনটো ফিল কৰা যায়, আৰু মনৰ লগত আত্মাৰ সেইখিনিলৈকে আমি নিজকে নিবলৈ মানে চেষ্টা কৰোঁ। মনৰ আৰু আত্মাৰ এটা মিলন আচলতে হয়, আৰু সেইটোৱে আচলতে ক'ৰবাত নহয় মানুহক ক'ৰবাত শান্তি প্ৰদান কৰে। গতিকে বাইদেউ, মই এই কথাখিনি এইকাৰণেই সুধিছোঁ, কাৰণ বহুতৰ মানুহৰ মাজত ধাৰণা থাকে যে যোগটো কি আচলতে সেইটো ভালকৈ নাজানে। নজনাৰ কাৰণত আজি বহুতে, আজিৰ দিনটোতে মই আপোনাক এটা কথা কৈছোঁ যে চৰকাৰে কিছুমান নীতি নিৰ্ধাৰণ কৰিছে, বহু মহিলাই একেলগে আজি কৰিছে, কাইলৈৰ পৰা হয়তো সেইটো নাথাকিব। গতিকে সেই সম্পৰ্কত আপুনি কিবা ক'ব নেকি? সুস্থতাৰ কাৰণে মই ভাবোঁ যোগৰ এদিনীয়া অনুশীলন নহয়, যোগ হৈছে প্ৰত্যেক দিন অনুশীলন কৰিবলগীয়া এক প্ৰক্ৰিয়া। তেতিয়াহে তাৰ প্ৰকৃত উদ্দেশ্যটো সফল হ'ব বা প্ৰকৃততে লাভ অনুভৱ কৰিব পাৰিব। কিছুমান ভিডিঅ' এতিয়া ওলাই আছে, মোৰ দেখি বেয়া লাগিছে। বৃদ্ধ এগৰাকী মহিলা যাক ধনুৰাসন কৰাই আছে, ভৰিটো টানি টানি আনি ধৰাইছে, বা তেওঁলোকে যিটো সাজ পোছাক পৰিহিত কৰি আছে বা পিন্ধি পেলাই অনুশীলন কৰিছে, সেইখিনিও হয়তো কমফৰ্ট নহয়। মানে মই এইটোৱে মানে সকলোকে ক'বলৈ বিচাৰোঁ, যোগ এদিনৰ উদযাপন কৰিবলগীয়া অনুষ্ঠান নহয়। এইটো মানে আমি প্ৰত্যেক দিনেই নিজৰ লাইফষ্টাইল, মানে শুই উঠাৰ পৰা ৰাতি শোৱালৈকে উদযাপন কৰিব পৰা এক জীৱনশৈলীহে হয়। গতিকে এইখিনি বস্তু আপোনালোকে যদি আৰম্ভ কৰিছে, চৰকাৰ নীতি নিৰ্দেশনা মতে আৰম্ভ কৰক, কিন্তু কণ্টিনিউ আপোনালোকৰ মতে কৰক, সদায়ে কৰক, জীৱনৰ এক অংগৰূপে লৈ যাওক। সেইটোৱে। সেই আপুনি সাজ পোছাকৰ ক্ষেত্ৰত এটা কথা উল্লেখ কৰিছোঁ, আচলতে প্ৰত্যেকটো বিষয়ত বেলেগ বেলেগ ধৰণে কিছুমান সাজ সজ্জা থাকে। আজি এগৰাকী মহিলাই চাদৰ মেখেলা পিন্ধি পেলাই ধৰি লওক য়োগা কৰিছে, সেইটো কমফৰ্ট নহয় যিটো কথা কোৱা হয়। আৰু সেই ক্ষেত্ৰত আপুনি যদি কৈ দিয়ে যে কোনোবাই যদি কৰিব বিচাৰিছে, সাজ সজ্জাটো আচলতে কেনেধৰণৰ হ'ব লাগে বা কি কৰিলে ভাল? মানে যোগৰ ক্ষেত্ৰত আচলতে কিছুমান নীতি নিয়ম আমি পালন কৰিবলগীয়া হয়। আমি খুব কমফৰ্টেবল, অলপ সাজ পোছাক লাগে, মেখেলা চাদৰে পিন্ধক, কথা নাই, কিন্তু মেখেলা চাদৰ পিন্ধিলে কিছুমান আসন কৰিবলৈ বহুতেই অসুবিধা হয়। ঘৰৰ ভিতৰত নিজাকে অনুশীলন কৰিব পাৰে, কিন্তু মই ভাবোঁ ৰাজহুৱাভাৱে সেইখিনি অনুশীলন বৰ্জন কৰিব লাগে বা কৰিব নালাগে। আৰু যেতিয়া আপুনি যোগ অনুশীলন কৰে, তেতিয়া আৰামদায়ক কোমল কাপোৰ পিন্ধি পেলাই আপুনি যোগ অনুশীলন কৰক। আৰু যোগ অনুশীলন কৰাৰ কিছুমান নীতি আছে, যেনেকৈ আমি পুৱাবেলা কৰিব লাগে অনুশীলন, সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে মূৰ কৰি কৰিব লাগে, এনেকুৱা ধৰণৰ নিয়ম, বা সূৰ্য অস্ত যোৱাৰ পিছত কিছুমান নিয়ম কৰিব লাগে আমি আচলতে। আৰু তেনেকৈ ধৰণে সময় লৈ আছে, আৰু খাদ্য অভ্যাসৰ লগতো কিছুমান নীতি নিয়ম আছে। যেনেকৈ আমি ভৰ্তি হৈ আছে আমাৰ পেট, তেতিয়া আমি যোগ অনুশীলন কৰিব নোৱাৰোঁ। আমাৰ খাদ্য হজম হোৱাৰ পিছতহে আমি যোগ অনুশীলন কৰিব পাৰোঁ। নহ'লে মানে কেনেকুৱা হয়, মাৰাত্মক হ'ব।
মানে আপুনি ভালটো ভাবি পেলাই যোগ অনুশীলন কৰিবলৈ গৈছে কিন্তু হিতে বিপৰীত হ'ব মানে এই অকল যোগৰ লগত আচলতে বহু কথা নিৰ্ভৰ কৰে ইয়াত অকল মন বা নিজৰ স্বাস্থ্যটোৰ লগতে খাদ্যৰ লগতো বহু কথা জড়িত হৈ থাকে হয় যোগৰ আপুনি সাত্বিক আহাৰ যিটো আমি কওঁ যোগত খোৱাৰ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয় যেনেকুৱা খাদ্য খাই তেনেকুৱা আমাৰ মন বুলি কোৱা হয় হয়নে আৰু আমাৰ খাদ্য সদায় সন্তুলিত হ'ব লাগে যেনেকৈ আমাৰ প্ৰটিন থাকিব লাগিব কাৰ্বছ থাকিব লাগিব ফাইবাৰ থাকিব লাগিব এনেকৈ আমাৰ প্লেটখন ধুনীয়াকৈ সজাই পেলাই আমি খাব লাগে দিনটোত যিখিনি ফুডৰ পৰা আমাৰ এনাৰ্জি আহে গতিকে খাদ্য যদি আমি সময়মতে খাওঁ আৰু খাদ্য যদি আমি অলপ মানে সময়মতে আৰু সময় লৈ খাওঁ সেইটো আমাৰ ডাইজেশ্যন প্ৰক্ৰিয়াটো আৰু বেছি এক্টিভ ৰাখিব ডাইজেশ্যন এক্টিভ হোৱা মানে অগ্নি এক্টিভ থাকে পেটৰ আৰু এনেকুৱা হয় খাদ্য গ্ৰহণ কৰাৰ কিছুমান নীতি নিৰ্দেশনা আচলতে যোগৰ শাস্ত্ৰসমূহত উল্লেখ আছে যেনেকৈ আমি দুপৰীয়া সময়টোত আমি অলপ হেভি ফুড ল'ব পাৰোঁ মানে থালিখন সম্পূৰ্ণকৈ খাব পাৰোঁ কিন্তু আমি পিছবেলালৈ আমি খাদ্যৰ পৰিমাণটো অলপ কমাই নিবগৈ লাগে সেই তেনেকুৱা ধৰণৰ বহুতখিনি নীতি নিৰ্দেশনা আচলতে যোগত থাকে হয় এতিয়া মই বাইদেউ বেলেগ এটা বিষয়লৈ আহিছোঁ মই আপোনাৰ অনুষ্ঠানৰ বিষয়লৈ আহিছোঁ যে আপোনাৰ ইয়াত যিটো ষ্টুডিঅ'ত আচলতে আপুনি য'ত ইয়াত আপুনি যোগৰ প্ৰশিক্ষণ দিয়ে তাত আপুনি কেনেদৰে প্ৰশিক্ষণ দিয়ে আপুনি কৈছে বহু ACS বিষয়া বা IAS বিষয়া আপোনাৰ ইয়ালৈ আহে সেই সম্পৰ্কে কেনেদৰে হয় আমাৰ আচলতে ৰাতিপুৱা গধূলি আমাৰ গ্ৰুপসমূহ আছে তাতে আমাৰ নিয়মিতভাৱে অনুশীলন দিয়া হয় আৰু যিহেতু আমি চাই লওঁ কোনজন মানুহ কি উদ্দেশ্য লৈ পেলাই আহিছে কাৰোবাৰ ধৰক বেক পেইন আছে কাৰোবাৰ নি পেইন আছে বা কোনোবা ৱেইট লছৰ কাৰণে আহিছে আমি তেওঁলোকৰ ধৰণেৰে আমি মানে মানুহজনৰ কি প্ৰব্লেম আছে সেইটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি পেলাই আমি তেওঁলোকক প্ৰশিক্ষণ দিওঁ আৰু আমি মিনিমাম 3 মাহ তেওঁলোকক প্ৰশিক্ষণ দিওঁ আচলতে যোগ যেতিয়া আমি এটা লাইফষ্টাইললৈ আমি নিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমাক সামান্য এটা অনুশীলনৰ সময় লাগে আৰু ইয়াত বিভিন্ন ধৰণৰ মানুহ আহে বহুত ডক্তৰ আহে তেওঁলোকে সুস্থতাৰ প্ৰতি বিশেষভাৱে ধ্যান দিয়ে আপুনি কোৱাৰ নিচিনা IAS অফিচাৰসকলো আহে বা বহুত বেলেগ প্ৰফেশ্যনৰ লগত জড়িত মানুহখিনি আহে আৰু যিসকলে স্বাস্থ্যৰ প্ৰতি অতিশয় সজাগ তেনে ব্যক্তি বহুত আহে আৰু এটা কথা আমাৰ এতিয়াও কিছুমান মানে কনচেপ্ট ক্লিয়াৰ নহয় যে মানে আমি ভাবোঁ বহুত মানুহে এইটো ধাৰণা কৰে যে কিবা এটা বেমাৰ হ'লেহে আচলতে যোগ অনুশীলন কৰিব লাগে বা ইয়াতে প্ৰশিক্ষণৰ বাবে যাব লাগে আৰু বহুত মানুহে যিসকলে পঢ়া শুনা কৰা বা ৰিচাৰ্চ কৰে বা তেওঁলোকে জানে নিজৰ শৰীৰটোক ভাল পায় তেনে মানুহসকলে জানে তেনে ব্যক্তিসকলে জানে যে নাই যোগ আমি অনুশীলন কৰিব লাগে আমি সদায় নিজকে সুস্থ ৰখাৰ কাৰণে গতিকে আমাৰ এনেকুৱা ৰাতিপুৱা গধূলি সদায় ক্লাছেছবিলাক হয় আৰু অভিজ্ঞ আমাৰ ট্ৰেইনাৰসকল আছে তেওঁলোকে ক্লাছবিলাক কৰে গতিকে আমাৰ এনেকুৱা ধৰণে ক্লাছখিনি হৈ থাকে মই সকলোৰে প্ৰয়োজনীয় এটা প্ৰশ্ন আপোনাক এই মুহূৰ্তত কৰিব বিচাৰিছোঁ যে হতাশগ্ৰস্ত যিটো শব্দ সেই হতাশগ্ৰস্তই চাৰিওফালে আগুৰি ধৰিছে সেই হতাশগ্ৰস্তৰ বহু লোক চাগে আপোনাৰ ওচৰলৈ নিশ্চয় আহে সেই কথাত আপোনাৰ কথাত প্ৰকাশ পাইছে গতিকে এই মুহূৰ্তত যদি মই কওঁ যে হতাশগ্ৰস্ত লোকসকলে নিৰ্মূল হ'বৰ কাৰণে আপোনাৰ ইয়ালৈ যদি আহে আপুনি 100% নহ'লেও কিমান শতাংশ তেওঁলোকক উপকৃত হ'ব বুলি আপুনি আজি দেশত ক'ব বা তেওঁলোক আহিলে উপকৃত হ'বনে এনেকুৱা বহুত আমাৰ ক্লায়েণ্ট আছে আমাৰ ইয়াতে প্ৰশিক্ষণ লৈছে তেওঁলোক খুব ধুনীয়াকৈ আচলতে চলি আছে মই কওঁ যে 100%ই ভাল হ'ব পাৰে হতাশগ্ৰস্ত আচলতে বহুত মানুহে আমাৰ এতিয়া সামাজিক পৰিস্থিতিটো এনেকুৱা হৈছে আপুনি ওলাই গ'লে ইমান হুলস্থুল এতিয়া আমি ইমান শান্ত এটা পৰিৱেশত আছোঁ বাহিৰখন কিমান অস্থিৰ অশান্ত গতিকে সকলো নিজৰ প্ৰফেশ্যনৰ লগত জড়িত সকলোৱে বিভিন্ন ধৰণৰ আচলতে টেনশ্যন থাকে গতিকে কেতিয়াবা তেওঁলোকে কেৰিয়াৰ লৈ পেলাই টেনশ্যনত থাকে কেতিয়াবা ফেমিলিটো চলালে আৰু কেতিয়াবা সকলো থকাৰ পিছতো মানুহ অস্থিৰতাত ভোগে এনেকুৱা দেখা যায় আৰু যোগে বিশেষভাৱে তেওঁলোকক সহায় কৰিব পাৰে কিয়নো যোগৰ যিসমূহ অনুশীলন আছে যেনেকৈ মই প্ৰাণায়াম কৈছোঁ শ্বাস প্ৰশ্বাসৰ গতিৰ ওপৰত নিয়ন্ত্ৰণ কৰাটোৱে হৈছে প্ৰাণায়ামে কি কৰে তেওঁলোকৰ মানসিক যি অস্থিৰতা সেইটো কমোৱাত হেল্প কৰে আৰু যোগৰ আসনসমূহে তেওঁলোকৰ শাৰীৰিক সুস্থতা প্ৰদান কৰে গতিকে এনেকুৱা ধৰণে আমি আসন প্ৰাণায়াম আৰু মেডিটেশ্যন কিন্তু আমি প্ৰথমতে যেতিয়া মানসিক অস্থিৰতাৰ কোনো ব্যক্তি আহে মেডিটেশ্যনটো নিদিওঁ কাৰণ অস্থিৰ মানুহ এজনক স্থিৰ কৰিবলৈ হ'লে আসন কৰিবলৈ দিব লাগিব প্ৰাণায়াম কৰিবলৈ দিব লাগিব কিয়নো আসনৰ ডেফিনেশ্যনেই হৈছে স্থিৰম সুখম আসনম য'ত আপোনাৰ শৰীৰটো স্থিৰ অৱস্থালৈ আহিব লাগিব মানসিক পৰ্যায়টো স্থিৰতা আনিব লাগিব তাৰপিছত আমি আসনসমূহ কৰিব পাৰোঁ শৰীৰ সুস্থতাৰ ৰাখিবৰ কাৰণে গতিকে আমি তেনেকুৱা ধৰণে প্ৰশিক্ষণবিলাক দিয়া হয় আৰু মই কওঁ যে তেনেকুৱা ব্যক্তি যদি আহে 100% কমপ্লিট তেওঁলোকে নিজকে ভাল কৰিব পাৰে
সেইটোৱে। আজি বাইদেউ গোটেইখিনি কথা ইমান কম সময়ত পাতি আমি শেষ কৰিব নোৱাৰিম। আচলতে যোগ হ'ল এখন বিশাল সাগৰ, আৰু এই সাগৰখনত আমি কিছু কথা আজি আমাৰ খুব কম সময়ত আমি পাতিবলৈ চেষ্টা কৰিছোঁ, আৰু সেই সত্য যুগৰ পৰা আজিৰ তাৰিখলৈকে যোগৰ যিটো গুৰুত্ব, সেই গুৰুত্বটো আমি দেখা পাইছোঁ, বা বৰ্তমান সময়ত ইমান বিজ্ঞান আগবাঢ়িছে, ইমান যান্ত্ৰিকতাৰ মাজত সোমাই গৈছে, তাৰ পাছতো কিন্তু যোগৰ গুৰুত্ব কমা নাই। ক্ৰমান্বয়ে যোগৰ যিটো গুৰুত্ব সেইটো মানুহৰ মাজলৈ বিয়পি পৰিছে বা বাঢ়ি গৈছে। গতিকে আমি আশা ৰাখিছোঁ আপোনাৰ পৰা আমি ভৱিষ্যতে বহু সময় ধৰি এই বিষয়ে আলোচনা কৰিম, আৰু আপুনিও আমাক নিশ্চয় সময় দিয়ে আমি আশা কৰিছোঁ। হয়, মই ভাবোঁ যোগ মানে সংযোগ। আপুনি নিজৰ মন, শৰীৰ আৰু আত্মাৰ লগত নিজৰ লগত সংযোগ। গতিকে যিয়ে ডেফিনেশ্যন নাথাকক, যেনেকৈ ধৰণে আপোনালোকে আগ নাই বঢ়া, কোনোবাই এইটো আৰম্ভটো কৰি দিছে যদি আপোনালোকৰ জীৱনত যোগক, তেতিয়াহ'লে আপোনালোকে কণ্টিনিউ কৰক। মই পুনৰ আপোনালোকক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ভাবোঁ প্ৰত্যেকজন ব্যক্তি যেতিয়া শাৰীৰিক মানসিকভাৱে সুস্থ থাকিব, তেতিয়া আমি এখন আচলতে সুস্থ সমাজৰ কল্পনা কৰিব পাৰোঁ বা গঢ়ি তুলিব পাৰোঁ। মই সেই সমূহ অসমবাসীক এইটো অনুৰোধ কৰিছোঁ যে আপোনালোকে সদায় নিয়মিত ৰূপে যোগ অনুশীলন কৰক, নিজকে শাৰীৰিক, মানসিক, আধ্যাত্মিক, সামাজিকভাৱে সুস্থ সবল কৰি গঢ়ি তোলক। ধন্যবাদ। হয়, আপোনাকো বহুত ধন্যবাদ। হয়, হয়, আমি ইমান পৰে আজি আন্তঃৰাষ্ট্ৰীয় যি যোগ দিৱস আছিলে, সেই যোগ দিৱস উপলক্ষে আমি অকণমান সময় কিছু ইয়াৰ ওপৰত যি জ্ঞান, সেই জ্ঞান অকণমান আমি দৰ্শকসকলক দিবলৈ চেষ্টা কৰিলোঁ। আমি আশা ৰাখিছোঁ আপোনালোকে আজি এই বিশেষ অনুষ্ঠানটো চাই আপোনালোকে ভাল পাব, উপকৃত হ'ব, আৰু ভৱিষ্যতে এইদৰে যোগৰ ওপৰত যি গুৰুত্ব, সেই গুৰুত্ব মানুহৰ মাজত ক্ৰমান্বয়ে দিনক দিনে বাঢ়ি যাব, আৰু পৰৱৰ্তী সময়ত এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত এই যোগৰ যি অৱদান, সেই অৱদানৰ বিষয়ে আমি সমাজৰ মাজত বিয়পি পৰিব, এই আশা ৰাখি আজি এই বিশেষ অনুষ্ঠানৰ পৰা এই মুহূৰ্তত মই সৌভিক বৰাই বিদায় মাগিছোঁ। চাই থাকিব এনি ভাৰত 24। ধন্যবাদ।